Hello, future officers. 9 ডিচেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। যদিহে আপোনালোকে প্ৰিলিমছ ক্ৰেছ কোৰ্ছৰ বাবে ইণ্টাৰেষ্টেড আৰু ৰেজিষ্টাৰ কৰিবলৈ খুজিছে তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নম্বৰটিত অতি সোনকালে যোগাযোগ কৰি নিজৰ চিট এটা বুক কৰি থ'ব পাৰে। তেনেহ'লে আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি অমৃত সৰোবৰনো কি হয় ইয়াৰ ওপৰত অলপমান সবিশেষভাৱে আলোচনা কৰিম। তাৰপিছত নেচাক টু হেল্প নৰ্থ ইষ্ট স্পেচে কিদৰে আমাৰ নৰ্থ ইষ্টক সহায় কৰিব ইয়াৰ ওপৰত আমি অলপ চাব লাগিব। ডিজিটেল এৰেষ্টনো কাক বোলে GS3ৰ বাবে ইম্পৰ্টেণ্ট, ছিকিউৰিটি হওক টেকনলজি হওক GS3 পেপাৰখনত আপোনালোকৰ ডিজিটেল এৰেষ্ট টাৰ্মিনলজিটো আহিলে যাতে আপোনালোকে কোনো অসুবিধাৰ সৃষ্টি নহয়, আপোনালোকে যাতে ট্ৰেপ হৈ নাযায় সেইটো এটা লক্ষ্য ৰাখিব লাগিব। তাৰপিছত প্ৰিলিমছ প্ৰস্পেক্টিভত PM ই-বিদ্যা কিনো হয় চাম আৰু INS সুশীল কিনো হয় আমি তাকে চাবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক আজিৰ প্ৰথমটো নিউজ অমৃত সৰোবৰ। অমৃত সৰোবৰ টপিকটো টেকনিকেলি চাব গ'লে নতুন নহয়, পুৰণা, যথেষ্ট পুৰণা। অমৃত সৰোবৰ হয়নে, সৰু সুৰা পুখুৰী ইত্যাদি নিৰ্মাণ কৰাৰ বাবে এটা ইনিচিয়েটিভ লোৱা হৈছে অল অভাৰ ইণ্ডিয়া। এয়া অকল অসমতে নহয়, অল অভাৰ ইণ্ডিয়া অমৃত সৰোবৰ স্কিম ইমপ্লিমেণ্ট কৰা হৈছিলে 2022 চনৰে এটা স্কিম বুলি ক'ব পাৰোঁ আমি। আৰু বৰ্তমান যিহেতু ৱাটাৰ ডিমাণ্ড যিহেতু বাঢ়িছে, বিশেষকৈ আমাৰ পপুলেশ্যন এক্সপ্ল'জন বা বিভিন্ন আজি জলবায়ু পৰিৱৰ্তনৰ বাবে যেনেকুৱা পানীৰ যি অভাৱ, বিশেষকৈ আমি গ্ৰাউণ্ড ৱাটাৰ, আমাৰ ভূখণ্ডৰ পানী গ্ৰাউণ্ড ৱাটাৰ না এতিয়া বৰ্তমান এক্সপ্লয়টেশ্যন দেখা পাইছোঁ, অভাৰ এক্সপ্লয়টেশ্যন। বিশেষকৈ যিবোৰ আৰ্বান এৰিয়া, গুৱাহাটীৰ নিচিনা জেগাত ইমানেই ফ্লেট হ'ব ধৰিছে যে ডিপ টিউবৱেলেৰে পানী গ্ৰাউণ্ড ৱাটাৰ নাইকিয়াই কৰি দিছেগৈ। ওচৰ চুবুৰীয়া যিখিনি মানুহ, যিসকল লোক, তেওঁলোকে ফ্লেটৰ আশে পাশে থকা লোকসকলে দে আৰ লিটাৰেলি ফেচিং দ্য প্ৰব্লেমছ। অট'মেটিকেলি পাৰ কেপিটা ৱাটাৰ এভেইলেবিলিটি কমি গৈছেগে। আৰু সেয়েহে বৰ্তমান এনেকুৱা সময়ত পপুলেশ্যন আৰু ক্লাইমেট চেঞ্জৰ লগত ডিল কৰিবৰ বাবে ৱাটাৰ মেনেজমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু তাৰ বাবেই মিছন অমৃত সৰোবৰ লৈ অনা হৈছিলে 2022 চনত, 24 এপ্ৰিল 2022 চনত লৈ অনা হৈছিলে। যিসমূহ আমাৰ অলৰেডি এক্সিষ্টিং ৱাটাৰ বডিজ, অলৰেডি এক্সিষ্টিং হয়তো পুখুৰী হ'ব পাৰে, জলাশয় ইত্যাদি হ'ব পাৰে, সৰু সুৰা বিল হ'ব পাৰে, সেই তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ্ছবোৰক যদি আমি পুনৰ ৰিপেয়াৰ কৰিব পাৰোঁ সেইটো এটা মিছন ৰখা হৈছে। প্লাছ নতুনকৈ যাতে আমি কনষ্ট্ৰাক্ট কৰিব পাৰোঁ ৱাটাৰ কনজাৰ্ভেশ্যন আৰু অভাৰঅল ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ বাবে। মিনিমাম এৰিয়া এটা 1 হেক্টৰ জেনেৰেল এৰিয়া এটা ধৰি ৰখা হৈছে। বাকী এতিয়া চাব গ'লে কামৰূপ মেট্ৰ', ডিমা হাছাও, চাউথ চালমাৰা জেগা অঞ্চলভেদে, এতিয়া কামৰূপ মেট্ৰত আমি 1 হেক্টৰ এৰিয়া লৈ ল'লে বিৰাট মানে প্ৰব্লেম হৈ যাব। সেইকাৰণে 0.4 হেক্টৰ কামৰূপ মেট্ৰ', ডিমা হাছাও, চাউথ চালমাৰা আৰু এইবোৰ ডিমা হাছাওৰ অঞ্চলটো চাব গ'লে অলপ পাহাৰীয়া। সেইমতে জিঅ'গ্ৰাফিকেল ফিজিবিলিটি এণ্ড অভাৰঅল ছ'চিয়েল ফিজিবিলিটি চাই পেলাই অকণমান ভেলিউজ ইফাল সিফাল চেঞ্জ আমি দেখা পাওঁ। আৰু এই মিছন অমৃত সৰোবৰৰ বৰ্তমান প্ৰগ্ৰেছনো কিমান হৈছে সেয়াই আমি চাব লাগিব। অসমত আমাৰ টাৰ্গেট 2625টা টাৰ্গেট, প্ৰতি ডিষ্ট্ৰিক্টত 75K, পাৰ ডিষ্ট্ৰিক্ট 75K এপ্ৰক্সিমেটলি টাৰ্গেট এটা ল'বলৈ কৈছিলে। আমাৰ সেই সময়ত 75 ইয়াৰ্ছ অফ ইণ্ডিপেণ্ডেঞ্চ যিহেতু অলপমান নিউজত তেনেকুৱা ধৰণৰ বস্তু চলি আছিলে, সেইকাৰণে 75 সেই ফিগাৰটো খুব মানে সেই সময়ত একদম এটা কি বুলি কওঁ আৰু আই কেচিং ফিগাৰ এটা হৈ আছিলে। এপ্ৰক্সিমেটলি তেনেকুৱাকৈ আমি দেখা পাইছিলোঁ। আৰু বিশেষকৈ বৰ্তমান আমাৰ এচিভমেণ্ট কিমান হৈছে, টাৰ্গেট আছিল 2625, এচিভমেণ্ট আকৌ বেছি হৈছে, দেখিছেনে? ইউজুৱেলি এনেকুৱা দেখা পোৱা নাযায়, সদায় টাৰ্গেটতকৈ কমে থকা হয়, কিন্তু এইবাৰ আমি টাৰ্গেটতকৈ বেছি এচিভ কৰিছোঁ। 337টা আমি বেছি এচিভ কৰিছোঁ। তাৰ মানে ট'টেল 2747.25 হেক্টৰ আমি ইমানখিনি হেক্টৰত আমি মিছন অমৃত সৰোবৰ ইমপ্লিমেণ্ট কৰিবলৈ সক্ষম হৈছোঁ। আৰু যিহেতু এক্সট্ৰা 337টা এক্সট্ৰা আমাৰ আহিছে, সেইকাৰণে 38.26 মিলিয়ন কিউবিক মিটাৰ এডিশ্যনেল ৱাটাৰ ষ্ট'ৰেজহে আমাৰ ক্ৰিয়েট হৈছেগে। টাৰ্গেট আছিলে কিন্তু আমি 2900+ আমাৰ অমৃত সৰোবৰ আমি এচিভ কৰিলোঁ। তাৰ কাৰণে ফাণ্ডিং ৰখা হৈছিলে প্ৰায় 1208 এপ্ৰক্সিমেটলি 1200 কোটি টকা বুলি আপুনি এপ্ৰক্সিমেট 1200 কোটি টকা এটা ফাণ্ড ৰখা হৈছিলে। প্ৰতি ডিষ্ট্ৰিক্টত 75টা অমৃত সৰোবৰ, মিনিমাম 1 হেক্টৰ এৰিয়া। আৰু বিশেষকৈ
কনভাৰ্জেন্স মোড ইনভলভিং চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা তাৰপিছত PNRD হওক ফিচাৰী ডিপাৰ্টমেণ্ট হওক এই সকলোবোৰ একেলগে মিলি পেলাই সকলোবোৰ ইনিচিয়েটিভছ মিলি পেলাই ডিপাৰ্টমেণ্টে মিলি পেলাই এই ইনিচিয়েটিভটো মিছন অমৃত সৰোবৰ ইমপ্লিমেণ্ট কৰিব সাকসেসফুল বনোৱাৰ এটা দায়িত্ব লৈছিলে আমি দেখা পালবে ইমপ্লিমেন্টিং এজেন্সি কি হৈছে PNRD দেখিলো ফিচাৰী ডিপাৰ্টমেণ্ট দেখিলো তাৰপিছত CMSGUY মানে দেখিছে চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা কষ্ট এটা দিয়া হৈছে বাৰু কষ্টৰ ভ্যালুজ এণ্ড অল হে আমাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় কিন্তু এডিশনাল ফান্ডিংও আমি পাইছো দেই MGNREGA 15 ফাইনেন্স কমিশন এই সকলোৰ পৰা MGNREGA হওক 15 ফাইনেন্স কমিশন হওক এই সকলোবোৰৰ পৰা আমি এডিশনাল ফান্ডিংও পাইছো আৰু অন্যান্য প্ৰভিজন যেনেকে বেৰ হওক সোলাৰ লাইট ওয়াৰ্কশেড বিভিন্ন ধৰণৰ আমি প্ৰভিজনস আমি পাবলৈ সক্ষম হৈছো মেইনটেনেন্সৰ ক্ষেত্ৰত মহিলাসকলৰ যি সেলফ হেল্প গ্ৰুপ তেওঁলোকে মেনেজ কৰিছে ফিশ আৰু ফ্ৰুট সেল তাৰ পৰা মেনেজমেন্ট আমি দেখা পাইছো লোকাল বডিক প্ৰফিট এটা দিয়া হৈছে ওভাৰঅল মেইনটেনেন্সৰ দায়িত্ব সকলোৰে ওভাৰঅল বেনিফিট হিচাপে চাবগলে বেনিফিচিয়াৰী সকলো হয়নে সকলোৱে বেনিফিচিয়াৰী যি সেই জেগাৰ অমৃত সৰোবৰৰ আশে-পাশে থাকি পেলাই যি বিভিন্ন কামত তেওঁলোক হয়তো মিন পালন কৰিছে বা অন্যান্য কিবা কামত তেওঁলোক এংগেজ হৈছে তেওঁলোকৰ লাইভলিহুড জেনাৰেশন হৈছে বায়োডাইভাৰ্সিটি এনহেন্স হৈছে ডেফিনেটলি বিভিন্ন ধৰণৰ মাছ কাছ অন্যান্য বিভিন্ন ধৰণৰ চৰাই চিৰিকটি যিমান আপোনাৰ খাল বিল হওক ওয়াটাৰ সোৰ্সেস যিমান বৃদ্ধি পাব চৰাই চিৰিকটিৰ সংখ্যা সিমান বেছি বাঢ়ে ইকো টুৰিজম পটেনশিয়াল আমাৰ বাঢ়ি যায় ৰাইট ফিশ প্ৰডাকশন বাঢ়িছে তুমি অলৰেডি কৈছোৱে আৰ্টিফিশিয়াল আমি একুৱাকালচাৰ বা পিসিকালচাৰ আমি কৰিব পৰা হৈছো বা ওভাৰঅল আমি মাল্টিফেসেট এডভান্টেজ আমি দেখা পাইছো এখিনি আমি বায়োডাইভাৰ্সিটি কথা কলো এন্ড ইয়েস ৰেজিলিয়েন্স টু ক্লাইমেট চেঞ্জ বৰ্তমান সময়ৰ যি জলবায়ু পৰিৱৰ্তনৰ যি নেগেটিভ ইম্পেক্ট সেই নেগেটিভ ইম্পেক্টৰ পৰা বাচিবৰ বাবে সেই নেগেটিভ ইম্পেক্টৰ পৰা হাত হাৰিবৰ বাবে আমাৰ বাবে মিছন অমৃত সৰোবৰ এটা খুব সুন্দৰ পদক্ষেপ বুলি আমি ক'ব পাৰো ওভাৰঅল কমিউনিটিৰ মাজতো আমি আমাৰ যি বন্ড আমাৰ মাজত যি সম্পৰ্ক সোশ্যাল বন্ড হে আমাৰ ষ্ট্ৰং হৈছে তাৰ পিছত তাৰ উপৰি গ্ৰীন কভাৰেজ আমি দেখা পাইছো এগ্ৰিকালচাৰাল প্ৰডাক্টিভিটি বৃদ্ধি পোৱা দেখা পাইছো এণ্ড মোৰ ইম্পৰ্টেণ্টলি আমাৰ যি সাস্টেইনেবল ডেভেলপমেন্টাল গোলছ 17টা সাস্টেইনেবল ডেভেলপমেন্টাল গোলছৰ ভিতৰত কেইটামানৰ লগত একদম ৰেলেভেন্ট যেনে ক্লিন ৱাটাৰ এণ্ড স্যানিটেশ্যন যেনে লাইফ অন লেণ্ড যেনে জিৰো হাংগাৰ ৰাইট এইকেইটা সাস্টেইনেবল ডেভেলপমেন্টাল গোলছ এইকেইটা SDGৰ লগত সুন্দৰভাৱে মিছন অমৃত সৰোবৰে মিলি পেলাই আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু শেষত ক'ব গলে আমাৰ যি বিকশিত ভাৰতৰ যি এই সপোন নহয় এটা ৰিয়েলিটি এটা সত্যতালৈ যদি আমি ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰো তেতিয়া হলে ডেফিনেটলি মিছন অমৃত সৰোবৰ আমাৰ বাবে খুবেই প্ৰয়োজনীয় ইট সাৰ্ভস এজ এ ক্যাটালিস্ট আমাৰ কাৰণে এটা ক্যাটালিস্টৰ নিচিনা কাম কৰিব ক্যাটালিস্ট মানে যিকোনো এটা বস্তু যিয়ে স্পীড to বঢ়াই দিয়ে ক্যাটালিস্ট তাকেই কোৱা হয় ন ক্যাটালিস্টে এটা ৰিয়েকচনৰ স্পীড বঢ়াই দিয়ে আমাৰ বিকশিত ভাৰতৰ যি সপোন সেই সপোনক বাস্তৱত পৰিণত কৰিবৰ বাবে মিছন অমৃত সৰোবৰে এটা ক্যাটালিস্টৰ নিচিনা কাম কৰিব মেইনছ প্ৰেক্টিস কোৱেশ্চন এটা ৰখা হৈছে এনালাইজ হাউ দ্য কনভাৰ্জেন্স অফ স্কিমছ such as MGNREGA, CMSGUY and ASRLM under Mission Amrit Sarovar contributes to holistic rural development উত্তৰটি আপোনালোকে লিখিবলৈ চেষ্টা কৰিব তেনেহলে আমি আগবাঢ়ো পিছৰ নিউজলে নেসাক টু হেল্প নৰ্থ ইষ্ট নেসাকে নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহ আমাৰ 8খন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছক সহায় কৰাৰ কথা নেসাক মানে নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ দেই ডিপাৰ্টমেণ্ট অফ স্পেচ আৰু নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ দ্বাৰা এষ্টাব্লিছ কৰা হৈছিলে লোকেশ্যন বুলি চাব গ'লে ক'ত আছে উমিয়াম মেঘালয়ত আছে অবজেক্টিভ কি নেসাকৰ অবজেক্টিভ কি যিসমূহ ডেভেলপমেণ্টাল প্ৰজেক্টছ বিভিন্ন ডেভেলপমেণ্টাল প্ৰজেক্টছ অবজাৰ্ভ কৰিব থ্ৰু স্যাটেলাইট ফ্লাড কন্ট্ৰোলৰ বাবে ইম্পৰ্টেন্ট ইৰিগেশ্যনৰ বাবে ইম্পৰ্টেন্ট ফ্লাড কন্ট্ৰোলৰ বাবে কেনেকৈ ইম্পৰ্টেন্ট কেইদিনমান আগতে মই এটি নিউজ এনালাইচিছ কৰোঁতে মই এটি নিউজৰ কথা কৈছিলোঁ য'ত
271টা wetland rejuvenate repair কৰা হ'ব কিহৰ বাবে বানপানীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে হয়নে বানপানীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে 271টা wetland identify 271টা আমাৰ জলাশয় আইডেন্টিফাই কৰা হৈছে আইডেন্টিফাই কোনে কৰিছে স্পেচ এপ্লিকেশন চেণ্টাৰে আইডেন্টিফাই কৰিছে হয়নে ফ্লাড কন্ট্ৰোলৰ কাৰণে হেয়া ইম্পৰ্টেন্ট আপোনালোকে এক্সাম্পল হিচাপে দিব পাৰে এ আমাৰ অসমৰ ক্ষেত্ৰত এপ্লিকেবল ইটস এ ভেৰি গুড এক্সাম্পল ইন কেস অফ আসাম অটোমেটিক্যালি টুৰিজম এফৰেষ্টেশ্যন এগ্ৰিকালচাৰ সকলো ক্ষেত্ৰতে আমি পজিটিভ মাৰ্ক এটা দেখা পাম আৰু বৰ্তমান নেসাকৰ টেকনলজি চাব গলে বিভিন্ন ধৰণৰ স্যাটেলাইট হক ড্ৰোনস মোবাইল এপস ইত্যাদিৰে তেওঁলোকে এই গুটেই এই এডভান্স টেকনলজি সমূহ ব্যৱহাৰ কৰি পেলাই তেওঁলোকে নৰ্থ ইষ্টৰ ডেভেলপমেন্ট নৰ্থ ইষ্টৰ উন্নয়নৰ বাবে তেওঁলোকে চেষ্টা কৰিছে বিশেষকৈ যিমান কেইবাটাও প্ৰজেক্টৰ জিঅ ট্যাগিং তেওঁলোকে কৰিছে যাতে তেওঁলোকে স্যাটেলাইটৰ দ্বাৰা অবজাৰ্ভ কৰিব পাৰে আৰু বিশেষকৈ কোলাবোৰেচন আমি এই প্ৰজেক্টসমূহ মোবাইল এপৰ থ্ৰুৰে সুন্দৰভাৱে মনিটৰ কৰিব পৰা যাব আৰু ইয়াত কোলাবোৰেচন আমি দেখা পাইছো আমাৰ ডোনাৰ মিনিষ্ট্ৰিৰ কোলাবোৰেচন দেখা পাইছো এন্ড অফ কোৰ্স আমাৰ যি এক্ট ইষ্ট পলিসি হে এক্ট ইষ্ট পলিসিও সাপোৰ্ট কৰা আমি দেখা পাইছো কেনেকে আজি আমাৰ নৰ্থ ইষ্টত যি সমূহ ইস্যুজ ইনসাৰ্জেন্সি ইস্যু মিলিটেন্সি হক বৰ্ডাৰ এৰিয়াত যি সমূহ ইস্যুজ ল এণ্ড অৰ্ডাৰ লৈ পেলাই কেতিয়াবা কনফ্লিক্ট হৈ থাকে এই সকলোবোৰ যাতে ইস্যু সলভ কৰিব পৰা যায় কোনো ধৰণৰ যাতে বহিৰাগত লোক প্ৰৱেশ কৰি আমাৰ এই জায়গাত যাতে অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে ইন্টেলিজেন্স ডিপাৰ্টমেন্টও খুব এক্টিভ হৈ থাকিব লাগিব তেনে ক্ষেত্ৰতো স্পেচ এপ্লিকেশন চেণ্টাৰৰ আমি এটা গুৰুত্বপূৰ্ণ ৰোল দেখা পাওঁ আপকামিং নেসাক মিটিং এখন আপোনাৰ 22 ডিসেম্বৰত হ'বলৈ গৈ আছে কোড হ'ব এবাৰ ত্ৰিপুৰা আগৰতলা ত্ৰিপুৰাত হ'বগে ইতিমধ্যে নেসাকৰ যিসমূহ কাম আৰু যিসমূহ আউটকামছ এই গোটেইবোৰ ৰিভিউ কৰা হ'ব পাৰ্টিসিপেট কৰিব আমাৰ অমিত শাহ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহ মনত ৰাখিব তেখেতে নেসাকৰ প্ৰেসিডেন্ট হয় কিন্তু নেসাক সোসাইটিৰ তেখেত প্ৰেসিডেন্ট এন্ড অফ কোৰ্স যেহেতু স্পেচৰ লগত ৰিলেটেড আমাৰ ইছৰোৰ চেয়াৰম্যান ডক্টৰ এছ সোমনাথ ছাৰো থাকিব তেখেত নেসাক গভৰ্নিং কাউন্সিলৰ চেয়াৰম্যান হয় ভেৰি ইম্পৰ্টেন্ট এই দুটা বস্তু এই দুটা পইণ্ট মনত ৰাখি থব আমাৰ নৰ্থ ইষ্ট স্পেচ এপ্লিকেশন চেণ্টাৰৰ গভৰ্নিং কাউন্সিলৰ চেয়াৰম্যান কোন ডক্টৰ এছ সোমনাথ ওভাৰঅল নেসাক সোসাইটিৰ প্ৰেসিডেন্ট কোন আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহ আৰু যেহেতু নেসাকৰ ৰোল আমি গম পালো বিশেষকৈ আমাৰ এম্বিশন আমি কিদৰে নৰ্থ ইষ্টক সিঙ্গল ইউজ প্লাষ্টিকৰ পৰা ফ্ৰী কৰিব পাৰো ফ্লাড ফ্ৰী কৰিব পাৰো ড্ৰাগ ফ্ৰী কৰিব পাৰো নিচামুক্ত ভাৰত বা অসমে নহয় নিচামুক্ত উত্তৰ পূৰ্বাঞ্চল এনে ধৰণৰ ইনিশিয়েটিভস আমি বিশেষকৈ এনে ধৰণৰ পদক্ষেপ লোৱা হৈছে অফ কোৰ্স ডেভেলপমেন্টৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ হিউজ এটা এৰিয়া লোৱা হৈছে ৰোড কনষ্ট্ৰাকচনৰ বাবে পাৱাৰ প্লেন্টছৰ বাবে প্ৰায় 700 মেগাৱাট ইন নৰ্থ ইষ্ট বিভিন্ন ধৰণৰ ইনষ্টিটিউট সেন্ট্ৰেল লেভেলৰে হওক বা ষ্টেট লেভেলৰ আমাৰ য'ত সকলোৰে সুবিধা হ'ব তাৰ বাবে ইনষ্টিটিউটসমূহ সেট আপ কৰা হৈছে এণ্ড অফ কোৰ্স এক্ট ইষ্ট পলিচিৰ কথাটো আমি ইতিমধ্যে ক'লোৱে কিন্তু যিমানি যি নহওক কিয় কিছুমান অসুবিধা আছে চ্যালেঞ্জেছ নোহোৱা নহয় যেনে বানপানীৰ সমস্যা প্ৰতি বছৰে বানপানীৰ সমস্যা বিশেষকৈ অসম তাৰ উপৰি ইনসাৰ্জেন্সি মিলিটেন্সি এই সমস্যা আছে এনভাইৰনমেন্টাল ডিগ্ৰেডেশ্যন এটা উন্নতিৰ নামত উন্নয়নৰ নামত আমি পৰিবেশ প্ৰকৃতিক আমি ধ্বংস কৰি আছো হেতু এটা বিৰাট ডাঙৰ প্ৰবলেম বিৰাট ডাঙৰ সমস্যা আৰু ইয়াৰ বাবে আমি বিশেষকৈ ফোকাস কৰিব লাগিব সাস্টেইনেবিলিটিত হয়নে সাস্টেইনেবিলিটিত ফোকাস কৰিব লাগিব আৰু সেই কাৰণে যেহেতু আমি আমাৰ ৰিকুৱাৰমেন্টসও গম পাও প্লাস আমাৰ ইস্যুজও গম পাও হেহে নেসাকৰ দায়িত্ব কিদৰে সকলো ফালে চাৰিওফালে বেলেন্স বজাই পেলাই প্ৰজেক্ট সমূহ যাতে ইমপ্লিমেন্ট কৰিব পৰা যায় আৰু যেহেতু নেসাক নৰ্থ ইষ্টৰ ওভাৰঅল ডেভেলপমেন্টৰ বাবে খুবেই প্ৰয়োজনীয় সদায় এটা বস্তুৱে ফোকাস ৰখা উচিত যে সাস্টেইনেবল ডেভেলপমেন্টাল গোলছৰ লগত এলাইন কৰি বা সাস্টেইনেবিলিটিত ফোকাস কৰি পেলাই কিদৰে আমি আগবাঢ়ি যাব পাৰো সেই ক্ষেত্ৰত নেসাকে ফোকাস কৰিলে ডেফিনেটলি নৰ্থ ইষ্ট উইল গো ভেৰি ফাৰ মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে দ্য ইণ্টিগ্ৰেশ্যন অফ স্যাটেলাইট and mobile apps in administration has transformed project monitoring in India. Critically analyze this statement with reference to the northeastern state.
নিশ্চয় বুজি পাইছে প্ৰশ্নটো কি সোধা হৈছে আপোনালোকে উত্তৰটি লিখিবলৈ চেষ্টা কৰিব তেনেহলে আমি আগবাঢ়ো ইয়াৰ পিছৰ নিউজলে ডিজিটেল এৰেষ্টনো কি হয় আমি চাওঁ তাৰ আগতে কি কাৰণে ডিজিটেল এৰেষ্ট নিউজটো আহিছে 19 বছৰীয়া এগৰাকী যুৱতীৰ পৰা প্ৰায় 58,500 সিমান হিউজ এমাউণ্টৰ টকা এটা লৈ পেলাই ৰাজস্থানৰ এগৰাকী ব্যক্তি উধাও হৈছিলেগে কিন্তু তেখেতক এৰেষ্ট কৰা হৈছে তেখেত ইউসুফ খান টেকনিক্যালি তেওঁ নিজকে এগৰাকী অফিচাৰ হিচাপে ফেম এটা তেওঁ অফিচাৰ হিচাপে এটা সেই বনাই পেলাই তেওঁ সেই যুৱতীগৰাকীক বিভিন্ন ফ্ৰড কেছত জড়িত বুলি তেওঁক মানে ভয় খুৱাইছিলে এণ্ড তেনেকেই আল্টিমেটলি তেখেতৰ পৰা পইচা পাতি লৈছে আৰু এনেকুৱা ধৰণৰ ইস্যুজকে ইস্যু বুলি নকওঁ এনেকুৱা ধৰণৰ আমাৰ ওভাৰঅল যি আমি এই সিচুৱেশ্যন দেখা পালো এনেকুৱা ধৰণৰ সিচুৱেশ্যনকে ডিজিটেল এৰেষ্ট বুলি কোৱা হয় আৰু বৰ্তমান আমাৰ সাইবাৰ স্কেম বা সাইবাৰ অপৰাধত এটা নতুন এটা ফৰ্ম দেখা পাইছো এটা চাওক সাইবাৰ অপৰাধীসকলে আগৰ পৰাই টকা পইচা ইত্যাদি লয় কিন্তু এতিয়া অলপমান বেলেগ তেওঁলোকে টেকনিক চেঞ্জ কৰিছে আগতে তেওঁলোকে অলপ বেলেগ ধৰণে হেকিং ইত্যাদি কৰি পেলাই তেওঁলোকে টকা পইচা লৈছিলে আজিকালি হৈছে অলপমান বেলেগ য'ত তেওঁলোকে অনলাইন ট্ৰান্সফাৰ ইত্যাদি তেওঁলোকে অনলাইন ট্ৰান্সফাৰেৰে ডাইৰেক্ট তেওঁলোকে নিজকে ডাঙৰ ডাঙৰ অফিচাৰ্ছ বা কিবা কিবি তেনেকুৱাকে ধুনীয়াকে দেখুৱাব CBI ED ষ্টেট পুলিচৰ প্ৰফাইল বনাই পেলাই তেওঁলোকে তেনেকুৱাকে মানুহক ঠগাবলৈ চেষ্টা কৰিব আৰু বিভিন্ন মানুহক দেখুৱাব বিভিন্ন ধৰণৰ আপোনাক চাওক এইটো আপুনি এইটো কৰিছে ফটোজ দেখুৱাব মৰ্ফ ভিডিঅ'জ দেখুৱাব যদি আপুনি বাচিব খোজে তেতিয়াহ'লে আপুনি মোক ইমানখিনি এটা এমাউণ্ট এটা পে' কৰক বুলি মানুহেও ভয়ত অলপমান যিহেতু মানুহৰ আইডিয়া কম কিছু লোকৰ সজাগতাৰ অভাৱ তেওঁলোকে ভয়তে তেনেকুৱাকে এমাউণ্ট এটা দি দিয়ে অনলাইন ট্ৰানজেকশ্যন কৰে তাৰপিছত ৰিয়েলাইজ কৰে যে আৰে কেছটো কি হ'ল এইটোতো বেলেগ কথা চ' দিছ ইজ দ্য ওভাৰঅল চিনাৰিঅ যাক আমি ডিজিটেল এৰেষ্ট বুলি কওঁ বিশেষকৈ আমি দেখা পাওঁ হোৱাটছএপ হওক স্কাইপি হওক এনেকুৱা ধৰণৰ ভিডিঅ' কলছ ইত্যাদি ব্যৱহাৰ কৰে পুলিচ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফিচৰ লোক বুলি নিজকে দেখুৱাই পেলাই আৰু স্পেচিয়েলি যিসকল ভিক্টিমছ তেওঁলোকক মিছা অপৰাধ মই ক'লোৱে ইতিমধ্যে হয়তো ড্ৰাগ ট্ৰাফিক কৰা মানি লণ্ড্ৰিং কলাত টকা তেওঁলোকৰ আছে ফেক ডকুমেণ্টছ দেখুৱাব এই বিভিন্ন ধৰণৰ ভিডিঅ'জ দেখুৱাব এইবোৰ কৰা দেখা পোৱা যায় আৰু বহু সময়ত তেওঁলোকক কলত ফোনতেই থাকিবলৈ দিয়া হয় কাকো কণ্টেক্ট কৰিবলৈ নিদিয়ে হেল্পৰ কাৰণে যে চাওক দিছ ইজ দ্য থিং আপুনি যদি কাৰোবাক কণ্টেক্ট কৰে ইয়ৰ চান্স ইজ অভাৰ স্পেচিয়েলি ডিপ ফেক ভিডিঅ'জ ডিপ ফেকৰ কথাটো গম পায়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত আজিকালি কেনেকুৱা ধৰণৰ মৰ্ফড পিকচাৰ্ছ ইত্যাদি আজিকালি ক্ৰিয়েট কৰিব পাৰিম পিকচাৰ্ছে নহয় ভিডিঅ' পৰ্যন্ত আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ মাধ্যমেৰে মিছা ভিডিঅ'জ বনাব পাৰি যি দেখি পেলাই আপোনাৰ সঁচা যেন অনুভৱ হ'ব ফেক এৰেষ্ট ৱাৰেণ্টছ দেখুৱাব আপোনাৰ এগেইনষ্টে এনেকুৱা ধৰণৰ বস্তুবিলাক লৈ আনে তেওঁলোকে আৰু স্পেচিয়েলি টকা পইচা তেওঁলোকে গিফ্ট কাৰ্ড ৱায়াৰ ট্ৰান্সফাৰ ক্ৰিপ্ট'কাৰেঞ্চি এনে ধৰণৰ কেতিয়াবাতো আধাৰ কাৰ্ডৰ ডিটেইল হওক বেংকৰ ডিটেইল অন্যান্য পাৰ্চনেল ইনফৰমেশ্যন পৰ্যন্ত তেওঁলোকে ভিক্টিমছৰ পৰা লয় কনচাৰ্ণ বুলি ক'লে ডেফিনেটলি টকা পইচাৰ খৰচ মানে কি সেইটো ধৰ উধাও হ'লগে চাইকলজিত এটা নেগেটিভ ইম্পেক্ট তেওঁলোকৰ টেনশ্যন এই কাৰণে বিকজ মই যদি আজি ভিক্টিম মই মোৰ নিজৰ পাৰ্চনেল ইনফৰমেশ্যন তেওঁলোকক দিছো চুৰ কৰিলে তেওঁলোকে আৰু বিশেষকৈ চিন্তনীয় বিষয় এয়াই যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বৰ্তমান প্ৰচুৰ ব্যৱহাৰ ফ্ৰড কেছৰ বাবে আৰু তেওঁলোকক ট্ৰেচ কৰা বিৰাট ডিফিকাল্ট সেই ট্ৰেচ কৰাটোৱে হৈছে বিৰাট ডিফিকাল্ট আৰু সেইকাৰণে গভৰ্ণমেণ্টৰ ৰিপৰ্ট হিচাপে চাব গ'লে I4Cৰ কথা মেনশ্যন কৰিব লাগিব ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰ য'ত আমাৰ ইউনিয়ন হোম এফেয়াৰ্ছৰ ডিপাৰ্টমেণ্টে বিশেষকৈ বৰ্তমান যি চাইবাৰ ক্ৰাইমছ যিহেতু খুব বেছি বৃদ্ধি পাইছে সেই চাইবাৰ ক্ৰাইমছ বৃদ্ধি পোৱাৰ বাবেই এইটো I4C লৈ আনিছে য'ত এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডিজিটেল এৰেষ্ট স্কেমছৰ বাবে বিভিন্ন ধৰণৰ মানুহক সহায়ো কৰিছে বিশেষকৈ I4Cয়ে মাইক্ৰ'ছফ্টৰ সৈতে কোলাবৰেশ্যন কৰি পেলাই বিভিন্ন ধৰণৰ স্কাইপি একাউণ্ট বা তেনেকুৱাকে ভুৱা একাউণ্টসমূহ বন্ধ কৰাও দেখা পোৱা গৈছে
ইণ্টাৰমিনিষ্টেৰিয়েল কমিটি এগেইনষ্ট ট্ৰান্সনেশ্যনেল ক্ৰাইম এতিয়া চাওক ইয়াতো বাৰু সৰু সুৰা অলপমান নৰ্মেল পাব্লিকৰ লগত কৰিছে কিন্তু চাইবাৰ অপৰাধীসকলে অকল সৰু সুৰা অপৰাধতে তেওঁলোক সীমিত নাথাকে কেতিয়াবা তেওঁলোকে অন্যান্য বহুত ডাঙৰ ডাঙৰ ক্ৰাইমো তেওঁলোকে কৰে আৰু নেচেচাৰী এয়া নহয় যে আমাৰ যিগৰাকী চাইবাৰ অপৰাধী তেওঁ ভাৰতীয়ই হ'ব লাগিব বহিৰাগতও কোনোবা হ'ব পাৰে আৰু সেইকাৰণে অভাৰঅল ট্ৰান্সনেশ্যনেল চাইবাৰ ক্ৰাইম বুলি সেইকাৰণে কোৱা হৈছে আমাৰ নিজৰ দেশৰ ভিতৰত নহয় দেশৰ বাহিৰতো চাইবাৰ ক্ৰাইমছ দেশৰ আজি বিশেষকৈ সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ যেনে কেম্বোডিয়া ইত্যাদি সেই তাৰে মানুহে বৰ্তমান ইণ্ডিয়ানছক বহুত টাৰ্গেট কৰা দেখা পোৱা গৈছে সেই অঞ্চলৰ মানুহে ইণ্ডিয়ানছসকলক টাৰ্গেট কৰি পেলাই বিভিন্ন ধৰণৰ জালত ফচাই মিলি তেনেকৈ টকা পইচা লৈ পেলাই উধাও হয়গে আৰু সেইকাৰণে ইমিডিয়েটলি চাইবাৰ ক্ৰাইমৰ যদি কোনোবা ভিক্টিম তেতিয়াহ'লে হেল্পলাইন নম্বৰ এটা দিয়া আছে 1930 বা আপোনালোকে cybercrime.gov.in আপোনালোকে অনলাইন ইনচিডেণ্টসমূহ আপোনালোকে ৰিপৰ্ট কৰিব পাৰে এইটো মনত ৰাখিব সকলোৰে বাবে বৰ্তমান প্ৰয়োজনীয় 1930 এই হেল্পলাইনত কণ্টেক্ট কৰি আপোনালোকে ৰিপৰ্ট কৰিব পাৰে বা cybercrime.gov.in ৰিপৰ্ট কৰিব পাৰে What are the different elements of cybersecurity? Keeping in view the challenges in cybersecurity, examine the extent to which India has successfully developed a comprehensive national cybersecurity strategy. Mains or practice question ta apnaloke likhar babe practice babe likhibo pare. যদিহে আপোনালোকে মেইনছৰ বাবে সঠিক দিহা পৰামৰ্শ বিচাৰিছে তেনেহ'লে মেইনছ গাইডেন্স প্ৰগ্ৰাম এটা আপোনালোকৰ বাবে তৈয়াৰ কৰা হৈছে য'ত এটা ওভাৰঅল গাইডেন্স যেহেতু আমি নামকৰণ কৰিছোঁ গাইডেন্স হিচাপে ওভাৰঅল হলিষ্টিক আপোনালোকে এটা গাইডেন্স পাবলৈ সক্ষম হ'ব সেয়েহে পলম নকৰি অতি সোনকালে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া QR কোডটিত স্কেন কৰি পেলাই নিজৰ চিট এটা বুক কৰি থ'ব পাৰে তেনেহ'লে আহক আমি নেক্সট নিউজলৈ আগবাঢ়িছোঁ PM ই-বিদ্যা PM ই-বিদ্যা আমাৰ ইউনিয়ন মিনিষ্টাৰ ফৰ এডুকেশ্যনে PM ই-বিদ্যা লঞ্চ কৰিছে DTH-ত আৰু চেনেল নম্বৰ 31 ফৰ ইণ্ডিয়ান চাইন লেংগুৱেজ ISL নিউ দিল্লীত PM ই-বিদ্যা আচলতে আকৌ পুৰণি ইনিচিয়েটিভে হয় 2020 চনৰে ইনিচিয়েটিভ বিশেষকৈ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ আণ্ডাৰ বাই মিনিষ্ট্ৰী অফ এডুকেশ্যন এই ইনিচিয়েটিভটো লঞ্চ কৰা হৈছিলে ই-বিদ্যা হয়নে COVID-19 সময়ত যেহেতু লকডাউন চলি আছিল 2020 চনত লকডাউন চলি আছিল সেই সময়ত যেহেতু সকলোৰে access towards education disrupt হৈছিলে সেই সময়তে PM ই-বিদ্যা ইনিচিয়েটিভ লৈ অনা হৈছিল আত্মনিৰ্ভৰ ভাৰত অভিযান আমাৰ যি ডিজিটেল ডিভাইড সেই ডিজিটেল ডিভাইড নাইকিয়া কৰিবৰ বাবে আজি গাঁৱে ভূঞে irrespective of any person সকলোৱে just এটা simple এটা স্মাৰ্ট ডিভাইচ থাকিলেই হ'ল যাৰ মাধ্যমেৰে তেওঁলোকে ওভাৰঅল তেওঁলোকে এডুকেশ্যন লাভ কৰিবলৈ সক্ষম হ'ব সেইকাৰণে মাল্টি মডেল এক্সেছ টু এডুকেশ্যন থ্ৰু ডিজিটেল অনলাইন এণ্ড অন এয়াৰ প্লেটফৰ্মছ মিনিমাইজ লাৰ্ণিং লছেছ আৰু বৰ্তমান আমাৰ NEP পলিচি NEP আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি সেই NEPৰ ভিজনক ছাপোৰ্ট কৰাও আমি দেখা পাওঁ য'ত ইকুইটেবল আৰু কোৱালিটি এডুকেশ্যন সকলোৱে যাতে পাবলৈ সক্ষম হয় তাতেই ফ'কাছ কৰা হৈছে PM ই-বিদ্যাৰ কম্পনেণ্ট হিচাপে চাব গ'লে আমি দীক্ষাৰ কথা ক'ব পাৰোঁ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ স্কুল এডুকেশ্যন দীক্ষা তাৰপিছত বৰ্তমান ৰিচেণ্টলি আমাৰ DTH TV চেনেলত সাইন ল্যাঙ্গুৱেজৰ কথা আমি দেখিলবে বিশেষকৈ টিচাৰ্ছৰ বাবে কন্টেন্ট পৰ্যন্ত আজিকালি আছে স্বয়ং আছে আমাৰ ষ্টাডি ৱেবছ অফ এক্টিভ লাৰ্নিং ফৰ য়াং এস্পাইৰিং মাইণ্ডছ তাৰপিছত শিক্ষাৱাণী আছে যদি ৰেডিঅ'ৰ মাধ্যমেৰে হওক বা কমিউনিটি ৰেডিঅ' বা CBSE পডকাষ্ট পৰ্যন্ত আমি পাওঁ শিক্ষাৱাণী আৰু আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে PM ই-বিদ্যা was launched as a part of the Atmanirbhar Bharat Abhiyan by the Ministry of Education India in the year কোন চনত লঞ্চ কৰা হৈছিল উত্তৰটি আপোনালোকে কমেন্ট সেকশনত জনাব পাৰে আৰু আজি শেষৰটো নিউজ হৈছে INS তুশীল ৰাছিয়াৰ পৰা ৰিসেন্টলি সি ট্ৰায়াল আৰম্ভ কৰিছে INS তুশীল কি হয় ফ্ৰিগেট মানে আচলতে ৱাৰশিপ সৰু যুদ্ধ কৰা জাহাজ বুলি আপুনি ক'ব পাৰে stealth guided protection high level protection আছে আৰু ক্ৰিভক 3 ক্লাছ ফ্ৰিগেট নামকৰণ কৰা হৈছে ক্লাছটোৰ নাম হৈছে ক্ৰিভক 3 ক্লাছ আৰু বিশেষকৈ ৰাছিয়ান ডিজাইন প্ৰজেক্ট এইটো মনত ৰাখিব আৰু নাম তুশীল প্ৰটেক্টৰ শিল্ড তুশীল মানে
আৰু বিশেষকৈ ইয়াতে অভেদ্য কৱচম সাংঘাতিক ষ্ট্ৰং ইম্পেনিট্ৰেবল শিল্ড কোনো যেহেতু ৱাৰশ্বিপ যুদ্ধ কৰা জাহাজ সন্মুখৰ শত্ৰুও যাতে আজি আক্ৰমণ কৰিব খুজিলে ইমান সহজ যাতে নহয় সেইকাৰণে অভেদ্য কৱচম কৱচ এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি বুলি নকওঁ এনেকুৱা ধৰণৰ মেটেৰিয়েল ইত্যাদি ব্যৱহাৰ কৰা হৈছে যাতে মেৰিটাইম বৰ্ডাৰ ছেফগাৰ্ড কৰিব পৰা যায় প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে আপোনালোকৰ বাবে what is the primary objective of global strategy for resilient drylands initiative launched at UNCCD COP16 Option A, promote industrial development in dryland regions. Option B, enhance food security, conserve biodiversity, and build resilient livelihoods in drylands. Option C, develop new irrigation technology. Option D, none of the above. উত্তৰ দি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে আৰু আমাৰ যোৱা খণ্ডৰ নিউজ এনালাইচিছৰ যি প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন তাৰে উত্তৰসমূহ আমি চাওঁ আহোঁ Which state or union territory is the host of International Gita Mahotsav 2024 চনৰ International Gita Mahotsavar host কোন উত্তৰটি হৈছে হাৰিয়ানা মনত ৰাখিব এইটো এটা প্ৰিলিমছৰ বাবে খুব উপকাৰী প্ৰশ্ন বুলিয়ে মই ক'ব পাৰো এটা খুব প্ৰয়োজনীয় প্ৰশ্ন আচলতে আৰু তাৰপিছত Indian National Trust for Art and Culture Heritage INTEC is an autonomous non-profit organization set up in the year কোন চনত 1984 ইয়াকে কৈ পেলাই আজিৰ নিউজ এনালাইচিছৰ সামৰণি মাৰিছো যদিহে আপোনালোকৰ ইন কেছ অফ এনি এনকুৱাইৰি আপোনালোকে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া QR কোডটিত স্কেন কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই